আচলতে কথাবোৰ হৈছে কি বেংক একাউণ্ট ফ্ৰিজ কৰাৰ নীতি নিয়ম নাজানে অসম আৰক্ষীয়ে BNSSৰ 107 নম্বৰ ধাৰা নাজানে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই নাজানে SSP ৰজি কলিতা IPS তৰুণ গোৱেল অথবা ADSP লৱ কুমাৰ ডেকাই অতি লাজ লগা কথা জুবিন গাৰ্গৰ হত্যাৰ তদন্তকাৰী SITৰ গাফিলতিৰ বাবেই মূল অভিযুক্ত শ্যাম কানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ বেংক একাউণ্ট ফ্ৰিজ কৰোঁতে BNSSৰ 107 ধাৰা মানি চলা নাছিল SITয়ে কানুৰ বেংক একাউণ্টটো আনফৰ্চুনেটলি সেইটো ডিফ্ৰিজ কৰি দিছে ফৰ চাম টেকনিকেল ৰিজন নট ফৰ ফেকচুৱেল এছপেক্ট কিন্তু কিছুমান লৰ কমপ্লায়েন্সৰ কাৰণে সেইটো টেকনিকেল ইস্যু হিচাপে এইটো ডিফ্ৰিজ কৰিছে যিহেতু আমাৰ এতিয়াও ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে তো এতিয়া সেই ছেকেণ্ড পাৰ্টটোত দেখা যাব কি কৰিব পৰা যায় সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ জব্দকৃত ফ্লেট খুলি দিয়াৰ বাবে CIDত সিদ্ধাৰ্থই জমা দিব লাগিব 16 লাখ টকাৰ বেংক ডিমাণ্ড সিদ্ধাৰ্থৰ ফ্লেট 3A2 যিটো এটেচ কৰা হৈছিল সেইটো কোৰ্টে বাহাল ৰাখিছে লগতে খালি ছাবজেক্ট টু কণ্ডিশ্যন দিছে যে তেওঁ যেহেতু 16 লাখ টকা আত্মসাত কৰি সেই ফ্লেটটো পইচাটো দিয়াটো ডিছপুটেড আছিল তেওঁ এখন বেংক গ্যাৰেণ্টি দিব লাগিব OC CID PS থানাৰ ফেভাৰত উইথ দ্য ডাইৰেকশ্যন যে এই বেংক গ্যাৰেণ্টিখন দিলে আমি সেইটো আকৌ ডি এটেচ কৰি দিম আৰু যেতিয়ালৈ বেংক গ্যাৰেণ্টিটো নিদিয়ে 16 লাখৰ তেতিয়ালৈ এই প্ৰপাৰ্টিটো জব্দ থাকিব সেই কণ্ডিশ্যনত সেইটো ডি এটেচমেণ্টৰ প্ৰচিডিংটো আজি শেষ হ'ল আৰু মহাবীৰ একোৱা যিহেতু অনাৰেবল হাইকোৰ্টে এটা ডাইৰেকশ্যন দিছে যে এই কেছটো ইণ্ডিপেণ্ডেণ্টলি চলিব পাৰিব তো সেই গতিকে কোৰ্টে অৰ্ডাৰ দিলে যে এইটো 19 তাৰিখে ফাইনেল শুনানি হ'ব তাতে কেৱল অনাৰেবল হাইকোৰ্টত পইণ্টটো আছিল চিলিং এণ্ড ডিচিলিঙৰ ওপৰত যিহেতু তাতে প্ৰচিডিউৰ কিছুমান ফ'ল' নহ'ল সেইকাৰণে সেইটো ডিচিলিং কৰিব দিলে আৰু আমাৰ কিন্তু এইটো প্ৰচিডিং যিটো হয় এইটো ডিষ্টিংগুইচিং টু এটেচমেণ্ট অৰ্ডাৰ তো আমাৰ এইটো এতিয়া এটেচমেণ্ট হিয়াৰিংটো 19 তাৰিখ এই মাৰ্চৰ 19 তাৰিখে শুনানিটো হ'ব আৰু তাতে গুৰুত্বপূৰ্ণ আৰু দুখনমান পেটিশ্যন আছিল এই যিখিনি আপোনাৰ এইটো আনিব দিছিল আমাক ছিংগাপুৰৰ পৰা তথ্যখিনি সেইখিনি কোৰ্টে ৰিজেক্ট কৰিছে কৈছে অসম পুলিচ গৈ যিখিনি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে সেইখিনি গোটেইখিনি দিয়া হৈছে আৰু আপোনালোকে সেইটো বস্তু যদি ইচ্ছা কৰে 10, 11, 12 তাৰিখ দিন ধাৰ্য কৰিছে তেওঁ ফৰ ইনস্পেকশ্যন 2টাৰ পৰা 4টালৈ যাক যিমান ইনস্পেকশ্যন কৰিব আছে ইনস্পেকশ্যন আৰু পৰৱৰ্তী নেক্সট ডেটটো আপোনাক দিছে 19 তাৰিখে ফৰ কনচিডাৰেশ্যন অফ চাৰ্জ হিয়াৰিং জুবিন গাৰ্গ হত্যাৰ শুনানিত আদালতে প্ৰদান কৰা নিৰ্দেশনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি গৰিমা শইকীয়া গাৰ্গে জনালে আহ্বান এনে ভুল যাতে আৰু নহয় ৰেকৰ্ডৰ ওপৰত যিটো নিৰ্দেশ আহিছিলে গতিকে এইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে গতিকে সেইটো অহা 19 তাৰিখে চাম কেনেকৈ কি আহে শুনানিটো আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথিপত্ৰই তেওঁলোকে ইতিমধ্যে দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন দিছে 11-12 তেনেকৈ কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব নেগেটিভ কথাটো হ'ল শ্যাম কানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল ইফালে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিৰ বাবে দুবাৰকৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ কেবিনেট সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজিলৈকে ন্যায়ালয়ত আবেদন জনালে নাই নাজানে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মই সেইটো নাজানো নহয় মই এইবোৰ প্ৰচেছৰ কথাও মই নাজানো যিহেতু মই জানো যে এইটো হাইকোৰ্টত এপিল কৰিব লাগে আৰু এতিয়ালৈকে কৰা হৈছে নে নাই সেই ক্ষেত্ৰত আমাক জনোৱা হোৱা নাই যিমান সোনকালে হয় সিমান সোনকালে ভাল কথা হ'ল অসম আৰক্ষীৰ ব্যাগুম বিষয়াৰে গঠিত SITয়ে সঁচাকৈয়ে নাজানে নেকি বেংক একাউণ্ট ফ্ৰিজ কৰাৰ নীতি নিয়ম সেয়া সম্ভৱ নে উদ্দেশ্য প্ৰণোদিতভাৱেই কৰা হৈছে এই গাফিলতি বেংক একাউণ্ট ফ্ৰিজ কৰা নিয়মেই নজনা SITৰ অভিযোগ নামাই ন্যায় দিব পাৰিবনে প্ৰাণৰ শিল্পীক
নে SITৰ গাফিলতি বা SIT সৃষ্ট গাফিলতিৰ সুৰুঙাৰে সাৰি যাব শ্যামকানু মহন্ত অথবা সিদ্ধাৰ্থ শৰ্মা ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰাভাৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট প্ৰতিদিন টাইম